যোৱা 11 তাৰিখে আমি মেমৰেণ্ডাম এখন সাবমিট কৰোঁ আমাৰ নগাঁও আইন মহাবিদ্যালয় যোৱা 11 তাৰিখে আমি নগাঁও আইন মহাবিদ্যালয় ছাত্ৰ সমাজৰ ফালৰ পৰা আমাৰ 324 সিগনেটৰিজ আছিলে আউট অফ 430 ষ্টুডেণ্টছ আমি এখন মেমৰেণ্ডাম কৰ্তৃপক্ষলৈ সাবমিট কৰোঁ আৰু সেই মেমৰেণ্ডামখনত আমি কিছুমান দাবী উত্থাপন কৰোঁ যেনে ইলেকশ্যন আমাৰ কলেজত নগাঁও আইন মহাবিদ্যালয়ত সিলেকশ্যন পদ্ধতিত হয় যিটো আমি একদম অগণতান্ত্ৰিক আৰু আমি ছাত্ৰ সমাজে আউট অফ 430 ষ্টুডেণ্টছ 324টা ষ্টুডেণ্টছে আমি ইলেকশ্যনত সপক্ষ জনাইছোঁ ইলেকশ্যন আমি বিচাৰিছোঁ আমি সিলেকশ্যন বিচৰা নাই যিহেতু এটা অগণতান্ত্ৰিক পদ্ধতি তাৰ লগতে পেড মেচিনৰ পৰা আদি কৰি পাৰ্কিঙৰ ফেচিলিটি নাই আমি অনাৰ্ছ ল'বলৈ সক্ষম হোৱা নাই দুটা বেচে 2018 চনতে এটা বেচে সক্ষম হোৱা নাই 2020 চনৰ বেচেও সক্ষম হোৱা নাই বাৰম্বাৰ একেটা ভুল হৈ আছে স্কলাৰশ্বিপ পাবলৈ সক্ষম হোৱা নাই আৰু এই দাবীটো উত্থাপন কৰাৰ আগৰ পৰাই মেমৰেণ্ডামখন উত্থাপন কৰাৰ আগৰ পৰাই কিয় জানো ছাত্ৰ সমাজক ভাবুকি দিয়া হৈছে এটা লবিয়ে এটা দুষ্ট চক্ৰান্তই এটা পলিটিক্স চলাই থকা হৈছে আমাৰ বিৰুদ্ধে আৰু তাৰ লগতে আজি 7 দিন উকলি গ'ল আমি এইটো আমাৰ 5 নম্বৰ দিন আমি আজি প্ৰতিবাদত বহিছোঁ 4 দিন আমাৰ প্ৰতিবাদ হ'ল প্ৰিন্সিপাল ইনচাৰ্জ এজন অতদিনে নাছিলে কালি প্ৰিন্সিপাল ইনচাৰ্জ পাতিছে যদিও কোনো ধৰণৰ কোনো পজিটিভ ৰেছপন্স আমি পোৱা নাই এতিয়ালৈকে আমি কোনো ধৰণৰ কোনো পজিটিভ ৰেছপন্স আমি পোৱা নাই বাইদেউ আহিছে কৈছে আজি গভৰ্ণিং বডিৰ লগত মিটিং বহিব এতিয়ালৈকে কোনো ধৰণৰ কোনো মিটিং বহা হোৱা নাই এই ক্ষেত্ৰত আমাক একো জনোৱা হোৱা নাই খালি কোৱা হৈছিলে যে ডেট এটা দিব আজিলৈকে আমি 4 দিন হ'ল এই গৰমখনত আমি ছাত্ৰ সমাজে আমি প্ৰতিবাদ কৰি আমি ভাগৰি গৈছোঁ এতিয়ালৈকে কোনো ধৰণৰ কোনো উত্তৰ অহা নাই আৰু বাইদেউ কোৱা মতে ষ্টুডেণ্টছ ৱেলফেয়াৰৰ ফাণ্ডৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ ফাণ্ডত মহাবিদ্যালয়ত পইচা নাই পইচাৰ অলপ নাটনি গতিকে সেই বস্তুবিলাকৰ তথ্য পাবলৈ আমি ছাত্ৰ সমাজে যিহেতু আমি এইখন মহাবিদ্যালয়ৰ পৰিয়াল আমি RTI ফাইল কৰোঁ আটাইখিনি ষ্টুডেণ্টছে RTI অফিচত আৰু সেই RTI ফাইল কৰাৰ লগে লগে আমাৰ মহাবিদ্যালয়ৰ 4th গ্ৰেড ক্লাৰ্ক এজন সুৰুজ ফুকন ডাঙৰীয়া তেওঁ নিজে আগতে 2017 চনত এইখন মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক আছিল আৰু আজিৰ দিনত তেওঁ 4th গ্ৰেড ক্লাৰ্ক এই হিচাপে কৰ্মৰত হৈ আছে 2017 চনত এই সুৰুজ ফুকন ডাঙৰীয়াই ইলেকশ্যনৰ সপক্ষে তেওঁ নিজে প্ৰতিবাদ চলাইছিলে এইখন মহাবিদ্যালয়তে আৰু আজি সেই সুৰুজ ফুকন ডাঙৰীয়াই ইলেকশ্যনৰ বিৰোধিতা কৰিছে এই মেমৰেণ্ডামখনৰ বিৰোধিতা কৰিছে তেওঁ তলা লগাই দিয়ে আমি প্ৰতিবাদ কৰিবলৈ যাওঁতে দুদিন তেওঁ তলা লগাই দিছে আৰু RTI অতদিনে তেওঁ লুকা ভাকু খেলিছে আৰু আজি RTI ফাইল কৰা দিনাখন তেওঁ ৰাতি 9টা বজাত অফিচ ৰুমত সোমাই তেওঁ ডাটা টেম্পাৰিং কৰে আমি বিৰোধিতা জনাইছোঁ আমি ধিক্কাৰ জনাইছোঁ এনে ছাত্ৰ নেতাক যে ছাত্ৰ নেতাৰ পৰিচয় দিয়ে কিন্তু ছাত্ৰ সমাজক বঞ্চিত ৰাখে নিজৰ দাবী উত্থাপন কৰাৰ পৰা আৰু ছাত্ৰ সমাজক ইলেকশ্যনৰ সপক্ষে মাত মাতিব যদি আমাৰ দাবীসমূহ মানি নলয় আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ যাম আমি গভৰ্ণৰৰ তাত যাম আমি এডুকেশ্যন মিনিষ্টাৰ যাম তাৰ লগতে আমি চিফ জাষ্টিছক ইণ্ডিয়াত হাইকোৰ্টত আমি পিটিশ্যন ফাইল কৰিম আমাৰ ছাত্ৰ সমাজৰ ফালৰ পৰা আমাৰ দাবী কিছুমান বেচিক নেচেচিটিজ আজি এই সামান্য কিছুমান দাবীৰ কাৰণে আমি অত যুঁজিব লগা হৈছে আৰু মহাবিদ্যালয় কোনো ধৰণৰ কোনো ৰেছপন্স আমি পোৱা নাই আজিৰ দিনলৈকে কোনো ধৰণৰ ৰেছপন্স পোৱা নাই আৰু আমি হাৰাশাস্তি ভুগিব লগা হৈছে হয়